মই নিজৰ লগৰ কেইটাকে ঠকি দিছোঁ পিছত আকৌ ভাবি বহুত বেয়া লাগিছে মোক হাই বন্ধু বান্ধৱীসকল মই মুস্তফা আলী আৰু আপোনালোকে চাইছে মুস্তফা আলী 09 আৰু আপোনালোকে যদি প্ৰথমবাৰৰ বাবে ইউটিউবত মোৰ ভিডিঅ' চাই আছে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব মোৰ নতুন নতুন ভিডিঅ'খিনি দেখাৰ কাৰণে তো আজিৰ ভিডিঅ'টো মই মোৰ লাইফৰ এটা কাহিনী ক'ম তো সবে মোক কমেণ্ট কৰে যে দাদা আপুনি ইমান ভাল অমুক চমুক আপুনি ইমান এজন শান্ত মানুহ যিমানজনে মোৰ হোৱাটছআপ গ্ৰুপত আছে সবে মোক এনেকুৱা কমেণ্ট কৰে তো ইহঁতক মই ভিডিঅ'ৰ জৰিয়তে ক'ব খোজোঁ যে মই নিজেহে জানো যে মই শান্ত নে মই কি এটা কথা মনত ৰাখিব অসম পুলিচত যিমান মানুহ সোমায় গোটেইকেইটা একদম খেচৰা মানুহ ঠিক আছে অসম পুলিচত যিমান সোমায় সিমান পঢ়া শুনাত এটাও ভাল নাপাব খেচৰা এক নম্বৰ আছে ঠিক আছে ময়ো কিন্তু পঢ়া শুনাত ইমান ভাল নহওঁ কিন্তু মোক এনে দেখিবলৈহে শান্ত আপুনি মোৰ হে ভিডিঅ'হে চাই থাকে সেইকাৰণেহে গম পায় যে শান্ত স্বভাৱৰ কিন্তু মই যে কিমান খেচৰা আপোনালোকে গম নাপায় মই জাষ্ট এটা থুলমূল এটা কাহিনী ক'ম মোৰ লাইফৰ এদিনৰ হা তো ক্লাছ তেতিয়া মই 7ত পঢ়োঁ তো পঢ়া শুনাত ইমানো ভাল নাথাকিলেও ইমানো বেয়া নাছিলোঁ তেতিয়া ক্লাছ 7ত থাকোঁতে মোৰ ৰোল 1 আছিলে তো কি হ'ল তো সেই সময়ত আমাৰ প্ৰত্যেক শনিবাৰ কৰি আমাৰ মানে প্ৰতিযোগিতা হৈছিল তেনে সেইটো এটা গভৰ্ণমেণ্টৰ পৰা এটা মানে সেইখন ছিষ্টেম আছিল তেতিয়া আমি 2 মাহ 3 মাহ এনেকুৱা ৰানিং পাইছোঁ প্ৰত্যেক শনিবাৰে কম্পিটিশ্যন হয় তো যিহেতু সেইদিনাখন কি খেল আছিল মানে আকস্মিক বক্তৃতা আৰু কুইজ কম্পিটিশ্যন আৰু বহুত কিবা কিবি খেল আছিল ঠিক আছে তো যেহেতু মোৰ ৰোল 1 আছিল এতিয়া মইতো প্ৰাইজ নাপালে এটা বেয়া কথা তো ছাৰক তেল মাৰি থাকোঁ ছাৰ আকস্মিক বক্তৃতাত কি টপিক দিব ছাৰেতো নকয় এই নহয় ছাৰ ক'ব লাগিব মোক এটা নহয় দুটা নহয় কিবা এটা কৈ দিয়ক তাৰপিছত ছাৰে ক'লে যে তাতেতো বহুত অপশ্যন থাকিব তো ক'লে যে সংবিধানৰ বিষয়ে থাকিব মহাত্মা গান্ধীজীৰ বিষয়ে থাকিব জৱাহৰলাল নেহৰু এনেকুৱা 4-5টা মই মানে যেনে তেনে তেল মাৰি চাব পৰা কৈ ল'লোঁ আৰু তো ইমানতো পঢ়াৰ ধৈৰ্য নাই ক্লাছ 7ত থাকোঁতে তেতিয়া খালি মানে কেনেকৈ ঘূৰি ফুৰিব পাৰোঁ তো কি হ'ল মই সংবিধানৰ বিষয়ে পঢ়িলোঁ সেইদিনাখন ৰাতি তো এতিয়া গ'লোঁ সেইদিনাখন কম্পিটিশ্যন দিয়াত যেতিয়া আমাৰ আকস্মিক বক্তৃতা আৰম্ভ হ'ল তো সবকেইটা মেৰি এটা মানে ডালিতকৈ থৈ দিছে এটা পাচিত থৈ দিছে তাতে বহুতকেইটা আছে তো যেহেতু আমাৰ সেই সময়ত আমাৰ ছাত্ৰ বহুত আছিল ছাত্ৰ ছাত্ৰী একেলগে বহুত আছিল আমাৰ তো ছাৰে কি কৈছে যে সবে ইয়াৰ পৰা এটাকে ল'ব নিজৰ ভাগ্যত যিটো আহে সেইটো ক'ব আকৌ সেম মেৰি কিনে ইয়াতে থৈ কিনে মিলাই থৈ দিব যাতে সবে ল'ব পাৰে আৰু তেতিয়াতো এনেকুৱা ইমান টেলেণ্টেড সেই সময়তো নাথাকে যে যদি এটাই বস্তু সেম দুজনৰ ভাগত পৰে যে মই যদি আগত কৈ যাওঁ সেইটোৱে যে মনত ৰাখি কিনে কৈ দিব তেতিয়াৰ সময়ততো এইটো মানে সেইটো বয়সত ইমান কেপাচিটি নাথাকে তো যিহেতু মোৰ ৰোল 1 আছিল তো সবৰে প্ৰথমত মোকে মাতিলে তো ভয় গ'লোঁ তেতিয়াতো মানে আৰু ষ্টেজত উঠাৰ লগে লগে গা ভৰি কঁপি যায় কি হ'ল মই যাই কিনে এটা ল'লোঁ এটা লৈ কিনে লাহেকৈ মেলি চাওঁ মানে ব্ৰহ্মপুত্ৰ নদী এতিয়া মাথা মোৰ হৈ গ'ল না গৰম তেতিয়া ব্ৰহ্মপুত্ৰ নদীটো মই পঢ়া নাই আৰু সেই সময়ত এনেকুৱা মোৰ টেলেণ্টো নাই যে মই ইয়াৰ বিষয়ে কিবা এটা বনাই ক'ম কিন্তু চাওঁ ছাৰহঁতে আগফালে বহি আছে কপি লৈ ষ্টেজত উঠিলোঁ মই তাৰপিছত মাইন এটা লগালোঁ তাৰপিছত মই ক'লোঁ নমস্কাৰ মোৰ নাম মুস্তফা আলী মই 7ম শ্ৰেণীৰ ছাত্ৰ মোৰ ৰোল নম্বৰ 1 কৈ দিলোঁ না যে আজি মোৰ ভাগ্যত পৰিছে সংবিধান মোৰ আহিছে ব্ৰহ্মপুত্ৰ নদী মই কৈ দিলোঁ আজি মোৰ ভাগ্যত পৰিছে সংবিধান তো ছাৰহঁতেতো জানে যে আমি সংবিধান এটা কাটিছোঁ হ'ব পাৰে সংবিধান তাৰপিছত মই কৈ দিলোঁ না সংবিধানৰ যিমান আছে মানে ইমানটা অধ্যায় ইমানটা অনুসূচী সংবিধান আমাৰ অমুক সংবিধান আমাৰ আইন কানুনৰ সমষ্টি একে সংবিধানৰ বিষয়ে বহুত কিবা কিবি কৈ দিলোঁ যে ইমানখিনিতে মই সামৰিলোঁ ঠিক আছে কৈ কিনে লাহেকৈ মেলি কিনে তাতে থৈ কিনে আহিলোঁ এতিয়া মোৰ বুকুখন ধপধপাই আছে কিবা যদি ধৰা খাই যাওঁ তেতিয়াতো পূৰা লাজৰ কথা হ'ব তাৰপিছত এনেকৈ চবে গ'ল যাৰ যি উঠিলে সি ক'লে ঠিক আছে তেনেকুৱা হৈ থাকিল লাষ্টত যেতিয়া আমাৰ ৰিজাল্ট হ'ল মই ফাৰ্ষ্ট প্ৰাইজ পালোঁ তো সেই সময়ত মানে বহুত ভাল লাগি গ'লো মই ফাৰ্ষ্ট হৈছোঁ ক্লাছ মানে চবৰে সন্মুখত যেতিয়া মাতে আৰু এনে এটা লেভেলে বেলেগ তাৰপিছত আহি কিনে মই পিছফালে বহি চিন্তা কৰি আছোঁ আজি লগৰ কেইটাৰ লগতে এনেকুৱা এটা ধোকাবাজি কৰিলোঁ না
ঠিক আছে। তো মই এনেকুৱা মাইণ্ডৰ ল'ৰা আৰু যে পঢ়া শুনাত যে ইমানো ভাল নহয় মই খুব নকল মাৰা ল'ৰা আৰু মই কেনেকুৱা এক্সামত বহি মোৰ মুখস্থ কৰা যদি পঢ়া থাকে কিবা এটা যদি এটা কুৱেশ্যন আহিছে আৰু এইটো যদি মোৰ মুখস্থ আছে তথাপিও মই নকল দেখি লেখাটো মই মানে ভাল লাগে এটা সেইটো মোক কি নাজানো মোক কিয় মোক নকল দেখি লেখাটো বহুত ভাল লাগে মোৰ বহুতবাৰ এক্সামত এনেকুৱাও হৈছে যে এক্সাম দি আছোঁ মোৰ কুৱেশ্যন কমন আছে কিন্তু মই নিলিখোঁ এক্সামত এক্সাম যেতিয়া চলি থাকে তেতিয়া বেলেগৰ মুখৰ পিনে এনেকৈ মই চাই থাকোঁ চবে যে এটা টেনশ্যনত থাকে কাৰোবাৰ একদম মূৰ ঘামি পানী ওলাই আছে কোনোবা যে কৈছে ক নাই এটা ক অমুক ক তমুক ক এটা কৈ দে এইবিলাক যে চিটুৱেশ্যন চাই কিনে মই ভাল পাওঁ মোৰ এনেকুৱা বহুত হৈছে মই ক্লাছ এইচএছ ছেকেণ্ড ইয়াৰৰ এক্সামতো এনেকুৱা হৈছে যে মোৰ কমন কুৱেশ্যন মই এনেই বহি আছোঁ লিখা নাই মই এই বেলেগৰ পিনে চাই আছোঁ ই কি কৰি আছে চা ই কিমান টেনশ্যন এই চা মোৰ ঘূৰাই গৈছে তো মই এনেকুৱা আপুনি যদি ভাবে যে মই এজন শান্ত স্বভাৱৰ মানুহ এইটো কিন্তু ভুল নকৰিব মই এনে হয় মই হাঁহি থাকোঁ ঠিক আছে এজন হাঁহি থাকোঁ মানে যে শান্ত স্বভাৱৰ বা কিবা নহয় এনেকুৱা নহয় মই মানে তামাম খেচেৰা যোনে মোক একদম ভিতৰৰ পৰা গম পায় সিয়ে গম পায় আৰু যোনে মোৰ ঘৰৰ আশপাশ গ্ৰামৰ মানুহ আছে সেইকেইটাই গম পায় মই কেনেকুৱা খেচেৰা বাট আপোনালোকে গম নাপায় ঠিক আছে জাষ্ট মোৰ এই কাহিনীখনৰ পৰা যদি অকণমান আভা আহে যে মুস্তফা কেনেকুৱা তেনেহ'লে নিশ্চয় বুজি পাব তো ভিডিঅ'টো যদি ভাল লাগি থাকে তো ভিডিঅ'টো লাইক কৰি আপোনালোকৰ লগৰ কেইটাৰ লগত শ্বেয়াৰ কৰি দিব তো ভিডিঅ'টো ইয়াতে সামৰণি মাৰোঁ জয় হিন্দ